হাজোৰ শাক্তিবৰীত গৰু চুৰি ঘটনা নিশাৰ ভিতৰতে গৃহস্থৰ গোহালিৰ পৰা চুৰি হয় তিনিটাকৈ গৰু উপায়ন্তৰ হৈ মূৰে কপালে হাত দি চিন্তিত হৈ পৰিছে হাজোৰ এগৰাকী কৃষক একমাত্ৰ উপাৰ্জনৰ সমল হিচাপে গৰুকেইটাই আছিল কৃষকজনৰ নাম থানেশ্বৰ তালুকদাৰ যোৱা নিশাই থানেশ্বৰ তালুকদাৰৰ গোহালিৰ পৰা তিনিটাকৈ গৰু চুৰি হোৱা ঘটনা এতিয়া মূৰত সৰগ ভাগি পৰিছে কৃষকজনৰ ঘটনা কেন্দ্ৰ কৰি কৃষকজনে বিচাৰিছে উচিত তদন্ত হাজোত এটাৰ পিছত এটাকৈ গৃহস্থৰ গোহালিৰ পৰা গৰু চুৰি হোৱা ঘটনা এতিয়া সমগ্ৰ অঞ্চলত এক চাঞ্চল্যকৰ পৰিৱেশৰ সৃষ্টি কৰিছে হাজো আৰক্ষী থানাৰ মাত্ৰ কেইমিটাৰমান নিলগত যোৱা নিশা ঠিক তেনেদৰে এই ঘটনা সংঘটিত হোৱাক লৈ আৰক্ষীৰ ভূমিকাক তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কৃষকগৰাকীয়ে পৰৱৰ্তী সময়ত আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয় হাজো পুলিচ থানাৰ ওচৰতে প্ৰায় 1.5 কিলোমিটাৰ দূৰত ইয়াতে সঘনে গৰু চৰু চুৰি হৈ থাকে গতিকে প্ৰশাসনে তদন্ত কৰি গৰুকেইটা উলিয়াই দিয়াৰ ব্যৱস্থা কৰে যে থানাৰ আৰক্ষীয়ে নিশা পেট্ৰল পাম্পত ডিউটি নকৰে নেকি যদি কৰে এইটো এইবিলাক ধৰাত পৰি যায় এটাৰ পিছত এটা হৈ আছে আজি 2 বছৰ আগতো ইয়াত গৰু চুৰ হৈছে এবছৰ আগতো গৰু চুৰ হৈছে আৰু 6 মাহ আগতো গৰু চুৰ হৈছে সেইবিলাক 6 মাহ আগৰ গৰু চুৰিটো পাইছে প্ৰায় গৰু চুৰি হৈ থাকে ইয়াত মোৰ ঘৰ বৰুৱাবাৰীত মই থাকো আৰ্যভট্ট কলেজৰ ওচৰত নয়নপুৰ ইয়াত ৰাতি প্ৰায় 1মান বজাৰ পিছত 3টা গৰু গোহালিৰ পৰা চুৰ কৰি নিছে মোৰে গৰু আছিল আৰু এই গৰুকেইটাক লৈ মই চলি আছিলো গাই 2জনী দমৰা এটা এতিয়া থানাত এজাহাৰ দিম বুলি ভাবিছো আৰু কি কৰিম উপায়তো নাই নিৰুপায় হৈছো গৰুকেইটাই আপোনাৰ সম্বল আছিল গাখীৰ বিক্ৰী কৰি এনেকৈ চলি আছিলো আৰু শ্ৰী থানেশ্বৰ তালুকদাৰ ইয়াত এনে সৰু সুৰা চুৰি হয় কিন্তু গৰু চুৰ হোৱা নাছিল ওচৰে পাজৰে হৈছে আগতে হয় ইয়াত টেম্পো ৰাখে ৰাতি 9টা বজালৈ ভাং খাই টেম্পোৱালাৰ ওপৰতো মোৰ সন্দেহ বাধা দিলেও নামানে নাই গালি গালাজ পাৰা নাই সেইটো আগৰ পৰা এইবিলাকে আৰু অনুমান মোৰ এটা টেম্পোৱালা চোৰৰ লগত যোগাযোগ আছে প্ৰশাসনক সেইটোৱে জনাম যে ইয়াত ভাং খোৱা কেইখনমান টেম্পো ৰাখে সিহঁতক বাধা দিলেও নামানে আৰু সতৰ্ক কৰি দিছিলো যে যদি ইয়াত কিবা নোহোৱা হয় গতিকে সিহঁতকে দায়ী ধৰিম বুলি সতৰ্ক কৰি দিয়া স্বত্তেও আকৌ সিহঁতে আহি আজি এই যোৱা ৰাতিও গৰু চুৰি হোৱা যোৱা ৰাতিও তাৰমানে 9টা বজালৈ 2খন টেম্পো ইয়াত ৰৈ আছিল মানুহ চিনি পাওঁ কিন্তু নাম আৰু উলিয়াব পাৰিম পিছত হাজোৰ পৰা মৃদুল মজুমদাৰৰ ৰিপৰ্ট এনি ভাৰত 24 অত্যাধুনিক চিকিৎসা পদ্ধতি আৰু কাৰিকৰী কৌশলেৰে সমৃদ্ধ হৈ ৰাইজৰ সেৱাত মুকলি হ'ল JNSM পলিক্লিনিক কাম ডায়াগনষ্টিক চেণ্টাৰ এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেল পেৰামেডিকেল প্ৰশিক্ষণৰ ব্যৱস্থাও উপলব্ধ আমাৰ ঠিকনা ৱাৰ্ড নং 4 কৰিম চক মঙলদৈ দৰং অসম আমাৰ যোগাযোগৰ নম্বৰ 6001887100 অথবা 6003048093